ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ গড়মাৰা মেধিপাম পথাৰ গাঁৱৰ বাসিন্দা লীলামায়া লিম্বুৰ বিগত কেইদিনমানৰ পূৰ্বে মৃত্যু হয়। সেয়েহে তেখেতৰ বাসগৃহত উপস্থিত হয় লিম্বু মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, গোৰ্খা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু। উল্লেখ্য যে 110 বছৰ বয়সত মৃত্যু হৈছিল লীলামায়া লিম্বুৰ। সেয়েহে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি পৰিয়ালবৰ্গই আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত হৈ প্ৰয়াত লীলামায়া লিম্বুৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে লিম্বু মহাসভাৰ কেন্দ্ৰীয় সভাপতি লক্ষীপ্ৰসাদ লিম্বু, উপদেষ্টা বিজয় কুমাৰ লিম্বু, গোৰ্খা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি দীপক চুব্বা, সাধাৰণ সম্পাদক হিতেশ পৰাজুলি, লিম্বু মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ উপসভাপতি সুৰেন লিম্বু, গোৰ্খা ছাত্ৰ সন্থাৰ জগত লিম্বুৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক উদয় লিম্বু আৰু সিংবাজ লিম্বুৱে। মৃত্যুৰ সময়ত তেখেতে দুগৰাকী জীয়ৰী ক্ৰমে বৃন্দা লিম্বু, অমৃতা লিম্বু, নাতি লক্ষেশ্বৰ লিম্বু আৰু বিমল লিম্বুৰ উপৰিও সকলো পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীসকলক এই সংসাৰত এৰি থৈ যায়। হয়, আমাৰ মাজৰ পৰা যোৱা 23 জানুৱাৰী তাৰিখে লীলামায়া লিম্বু তেখেত আমাৰ ইয়াৰ পৰা পৰলোকগামী হয়। আৰু তেখেতৰ জীৱনটো আমি চালে এটা কথা আমি ক'ব লাগিব, আজিৰ দিনত চাওক 100 বছৰ তেওঁ পূৰ্ণ কৰি 110 বছৰ কাল তেখেতে নিজৰ জীৱনকাল ইয়াত অতিবাহিত কৰি গ'ল। আমি তেখেতৰ জীৱনটো চাই এটাই কথা আমি অনুভৱ কৰিব পাৰোঁ, তেখেতে যে ইমান দীঘলীয়া যে জীৱন এটা অতিবাহিত কৰিব পাৰিলে, নিশ্চয় তেখেতে অনুশাসনত থাকিছিলে, নিজৰ স্বাস্থ্যৰ প্ৰতি নিশ্চয় তেখেত সচেতন আছিলে। সেইকাৰণে চাগে আমি ক'ব পাৰোঁ যে তেখেতে ইমান দীঘলীয়া এটা জীৱন অতিবাহিত কৰিব পাৰিছে। গতিকে আমি আমাৰ অনুজসকলৰ কাৰণে, অহা দিনবিলাকৰ কাৰণে তেখেতৰ যি জীৱনশৈলী আছিলে সেই জীৱনশৈলী আমি নিশ্চয় অনুকৰণ কৰিব লাগে বুলি মই অনুভৱ কৰিছোঁ। আজি আমি উপস্থিত আছোঁ লীলামায়া লিম্বু আদ্য শ্ৰাদ্ধত, আৰু এই আদ্য শ্ৰাদ্ধত আমাৰ লিম্বু ভাষাত ফজে বুলি কয়। আজি এই ফজে অনুষ্ঠানটো সম্পন্ন হ'ল, যিটো লিম্বু সমাজৰ পৌৰাণিক নীতি নিয়মেৰে। আৰু এইখিনি কথা উল্লেখ কৰিব লাগিব যে লীলামায়া লিম্বু এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিব সক্ষম হৈছে। কাৰণ তেওঁৰ বয়স 110 বছৰ পিছত তেওঁৰ মৃত্যু গ্ৰহণ কৰিছে। আৰু তেওঁৰ যিটো জীৱনকালত এই যে মাদক দ্ৰব্য বোলা বস্তু কি সেইখিনি কেতিয়াও মানে বুজা নাই। আৰু যিটো বিশেষকৈ সমাজৰ যিটো গঠনমূলক মানে সুন্দৰ সমাজ গঢ়াৰ বাবে যিটো মানে গঠনমূলক তাত উপদেশ সেইখিনি আমাক দি আছিল বিগত দিনত। সেইখিনি এটা মানে মানৱ সম্পদ হিচাপে আমি হেৰুৱাইছোঁ। এখেত মোৰ আজি যাৰ শ্ৰাদ্ধত আপোনালোক উপস্থিত আহি এনেকৈ পৰ্টেল টিভিত আপোনালোকে নিউজ লৈ আছে। তেখেত মোৰ বৰমা। মই বৰ সৰুৰ পৰা তেখেতক পাইছোঁ। এগৰাকী অমায়িক ভদ্ৰ মহিলা, নিজৰ সমাজৰ কাৰণে উৎসৰ্গিত এগৰাকী ব্যক্তি। 110 বছৰত মৃত্যুবৰণ কৰাটো এক সহজ কথা নহয়। আজিৰ চামে আমি নিজকে ক'ম, আমি আজিৰ চামৰ যিখিনি যুৱক যুৱতী আছোঁ বা মানুহ আছোঁ, আমি 110 বছৰলৈকে জীয়াই থাকিম বুলি আমি অকণো ভাবিব নোৱাৰোঁ। ইমান দীঘলীয়া এটা বৰ্ণিল জীৱন যাপন কৰি তেখেত আমাৰ মাজৰ পৰা ওলাই গৈছে। এই ভণ্টিহঁতক অমৃতা লিম্বু, বৃন্দা লিম্বু আদি কৰি যিখিনি ভাগিন আছে, নাতি নাতিনাহঁত আছে, বোৱাৰীহঁত আছে, সকলোকে মই বহুত আগৰ পৰাই পাইছোঁ। এনে এটা পৰিয়াল, এনেকৈ দীৰ্ঘকাল জীৱন যাপন কৰা এগৰাকী ব্যক্তি হয়তো এইখন সমাজত, বিশেষভাৱে লিম্বু সমাজত পাবলৈ নাই। আপোনালোকক মই অন্তৰেৰে ধন্যবাদ দিছোঁ। মোৰ মা আমাৰ মাজৰ পৰা আঁতৰি গ'ল, ভাবিলে এতিয়াও চকু পানী পৰে, দুখ লাগে। কিন্তু তেখেতৰ অনুপ্ৰেৰণা আমাৰ লগত সদায় থাকিব। তেখেত সঁচাই এগৰাকী ধৈৰ্যশীলা আৰু পজিটিভ মাইণ্ডৰ মোৰ মা আছিলে। তেওঁ এই বয়সতো কেতিয়াও হাৰ মনা নাছিলে। যোৱা বছৰলৈকে তেখেতে আমাক কিবাকিবি আমাৰ সমস্যা হ'লে তেখেতে আমাক বুজনি দিছিলে, তহঁতেনো কিয় ইমান হাৰ মানে, এতিয়া মোৰ পাৱাৰ থাকিলে এনেকুৱা কৰিলোঁ হয় এনেকুৱা কৈছিলে। মাৰ সেইটো ধৈৰ্য দেখি মনত সঁচাই আমাৰো ধৈৰ্য আহিছিলে, আমাৰো উৎসাহ উদ্দীপনা আহিছিলে। তেখেত এগৰাকী সঁচাই মৰমীয়াল মহিলা আছিল। নমস্কাৰ,
মই প্ৰথমে মিডিয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ছাত্ৰ যোনটো আকচুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, মোৰ মা 110 বছৰ জীয়াই আছিল। ক'বলৈ গ'লে মোৰ মা সঁচাই অনুশাসনটো বহুত মানিছিল আৰু বহুত নিয়ম নীতিৰ মাজত আছিল। তেখেতে বেয়া বস্তুটো একোৱেই গ্ৰহণ কৰা নাছিলে। এনেকৈ মদ পানী এইবিলাক একোৱেই নাছিলে। মাছ মাংস একদম কম, বেছিভাগ তেওঁ গাখীৰ, দৈ, ঘিউ এইবিলাক খাদ্য গ্ৰহণ কৰিছিল আৰু শাক পাচলি তেখেতে বহুত গ্ৰহণ কৰিছিল। আৰু তেখেত বৰ মৰমীয়াল, ধৈৰ্য, সহনশীলতা, মানৱতাবাদী, নাৰীৰ প্ৰতি তেখেতে নাৰীসকলক শিক্ষা, সুসংস্কাৰ দিব লাগে, এইবিলাক তেখেতে বহুতখিনি মানুহসকলকো কৈছিল আৰু আমাৰ জীয়ৰীসকলকো কৈছিল। সকলো ঘৰৰ পৰিয়ালকো তেখেতে এইটো বাৰ্তা দিছিল।